বীৰাপ্পান ৰূপী বনদস্যু চোৰাং কাঠ বেপাৰীয়ে নিশেষ কৰি গৈছে ইখনৰ পিছত সিখন বনাঞ্চল। উত্তৰ অসম তেজপুৰ বন সংৰক্ষকৰ নিৰ্দেশত চোৰাং কাঠ বেপাৰীক ঘাটিত পৰিল বন বিভাগৰ অভিযান। বন বিভাগে তদন্তৰ খাতিৰত নাম প্ৰকাশ নকৰা বীৰাপ্পান ৰূপী চোৰাং কাঠ বেপাৰীৰ নখুটি সাৰ্থে গাঁৱৰ ঘাটিত ডিএফঅ পুলক চৌধুৰীৰ নেতৃত্বত আৰম্ভ কৰা অভিযানৰ দ্বিতীয় দিনাও অব্যাহত আছে। বৃহৎ আৰক্ষী আৰু বনকৰ্মীৰ দল লৈ চলোৱা অভিযানত বনাঞ্চল আৰু ঘৰৰ বাৰীত মজুত কৰি ৰখা বৃহৎ আকাৰৰ তক্তা বাটামসহ বহু মূল্যৱান কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয়। জব্দকৃত কাঠখিনিৰ বজাৰ মূল্য কেইবা লক্ষাধিক বুলি বন বিভাগে সদৰি কৰিছে। কাৰ্বি আংলং জিলাৰ পৰা আনি কাঠখিনি বিক্ৰীৰ বাবে মজুত কৰি ৰাখিছিল বুলি বন বিভাগৰ তদন্তত পোহৰলৈ আহিছে। ইপিনে বন বিভাগৰ অভিযানৰ উমান পাই পলায়ন কৰা বীৰাপ্পান ৰূপী কুখ্যাত চোৰাং কাঠ বেপাৰীক বৰ্তমান বিচাৰি অভিযান তীব্ৰতৰ কৰি তুলিছে আৰক্ষীয়ে। বন বিভাগে এক গোচৰ ৰুজু কৰি অব্যাহত ৰাখিছে তদন্ত আৰু অনুসন্ধান। এলেকাৰ সাৰ্থে বস্তি নামে এখন গাঁও আছে। সেই গাঁৱত আমি প্ৰায় 200 সেফটি কাঠ উদ্ধাৰ কৰিবলৈ সক্ষম হওঁ। মানে কি কাঠ আছে ছাৰ? তাত কৰৈ, আহৈ, তাৰপিছত সিহাৰু এনেকুৱা জাতীয় গছ। কিবা খণ্ডন পোৱা গৈছে নেকি? তেওঁলোকে ক'ৰ পৰা কি ধৰণে আনি মজুত কৰিছিলে? এতিয়া প্ৰিলিমিনাৰী যিখিনি ইনভেষ্টিগেশ্যন চলিছে, তেতিয়া আমি তাৰে লোকেল মানুহে কোৱা মতে কাঠখিনি কাৰ্বি আংলঙৰ ফালৰ পৰা আহি তাত ষ্ট'ৰ কৰে। আমাৰ সেইখিনি এলেকাতে এঘৰ মানুহ আছিলে, তেখেতৰ তাত কিছু পৰিমাণৰ, তাৰপিছত তাৰ পৰা আগুৱাই গৈ সেইখিনিত তেওঁৰ এলেকা নহয়, ঘৰৰ প্ৰিমিচেছ নহয়, তাৰমানে তাতো গৈ সেনেকৈ ঠায়ে ঠায়ে কিছুমান কাঠ উদ্ধাৰ কৰিবলৈ আমি সক্ষম হওঁ। দুদিনৰ দুই ভাতৃৰ বিৰল প্ৰকৃতি প্ৰেম। বাদুলি সংৰক্ষণ কৰি প্ৰকৃতি প্ৰেমৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে উপৰতোলা গাঁৱৰ এটি পৰিয়ালে। দুই ভাতৃৰ ক্ৰমে কমল ৰায় আৰু ৰক্তিম ৰায়ৰ লগতে তেওঁলোকৰ পৰিয়ালটোৱে প্ৰায় 100 বছৰৰো অধিক কাল ধৰি বাদুলি সংৰক্ষণ কৰি প্ৰকৃতি প্ৰেমৰ এই বিৰল নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। পৰিয়ালটোৰ কনিষ্ঠৰ পৰা জ্যেষ্ঠজনলৈ প্ৰতিগৰাকী সদস্যই বাদুলিখিনিক লৈ আনন্দিত আৰু গৌৰৱান্বিত। সন্ধিয়া হাজাৰ হাজাৰ বাদুলি খাদ্যৰ সন্ধানত দূৰ দূৰণিলৈ জাকে জাকে উৰি যোৱা দৃশ্য আৰু কাহিলি পোৱা জাক পাতি উভতি অহা দৃশ্যৰ লগতে বাদুলিৰ কলৰৱে তেওঁলোকক আনন্দিত কৰি আহিছে। কিছু বছৰ পূৰ্বে একাংশ অসাধু লোকে বাদুলি চিকাৰৰ চেষ্টা কৰিছিল যদিও পৰিয়ালৰ লোকে আজিলৈ বাদুলিখিনিৰ ক্ষতি হ'বলৈ দিয়া নাই। সেয়ে এতিয়া নিৰাপদে হাজাৰ হাজাৰ বাদুলিয়ে আশ্ৰয় গ্ৰহণ কৰি আছে পৰিয়ালটোৰ বাৰীত। চাৱাহক দুধনৈৰ পৰা আমাৰ সাংবাদিক অৰূপনাথৰ ৰিপৰ্ট। যি সময়ত একাংশ বন্যপ্ৰাণী তথা চৰাই চিৰিকটি বিলুপ্তিৰ পথত গতি কৰিছে, একাংশ চোৰাং চিকাৰ হৈ পৰিছে এই বন্যপ্ৰাণীসমূহ, সেইখিনি সময়তে কিন্তু দুধনৈ নিকটৱৰ্তী উপৰতলাত এগৰাকী যুৱকে বা এটা পৰিয়ালে কিন্তু দেখুৱাইছে প্ৰকৃতি প্ৰেমৰ উৎকৃষ্ট নিদৰ্শন। যিহেতু তেখেতসকল মোৰ লগতে আছে, এইটো হৈছে সেইটো পৰিয়াল যিটো পৰিয়ালে বাদুলি সংৰক্ষণ কৰি আছিলে, এইটোৱে সেইটো পৰিয়াল মোৰ সতীৰ্থ দেখুৱাইছে। গতিকে পোনে পোনে তেখেতসকলৰ পৰা জানিব বিচাৰিম, কি ক'ব আচলতে কেতিয়াৰ পৰা এই বাদুলিসমূহ আপোনালোকে সংৰক্ষণ কৰি আছে? ককাৰ দিনৰ পৰা, মানে তাৰ আগৰে আছিলে কিজানি, আমি ইমানটো নাজানো, কিন্তু আমি শুনামতে আমাৰ আজু ককাৰ দিনৰ পৰা আছে ইয়াত। আৰু আমি বাদুলিবোৰ মানে সংৰক্ষণ কৰি ৰাখিছোঁ। ইয়াত কোনো দুষ্কৃতিকাৰী যদি আহে আমি তেওঁলোকক সকা বাধা দিওঁ। চোৰাং চিকাৰী তেনেকৈ মানে আহে কিছুমান ল'ৰা, মানে হেৰি লৈ মাৰিম বুলি খাবৰ কাৰণে। তাৰপিছত মই সিহঁতক বাধা দি আছোঁ এতিয়ালৈকে, মানে মাৰিব নিদিওঁ, যিমান পাৰোঁ মই সিহঁতক মানে ৰক্ষণাবেক্ষণ দি আছোঁ আৰু বাদুলিকেইটাক। অঁ, সেইটোৱে চাগে, নহ'লে বেলেগ গাঁৱতো, আমাৰ গাঁৱততো বহুত এনেকুৱা ডাঙৰ ডাঙৰ গছ আছে, হাবি জংঘল আছে, তাত নাথাকে, কেৱল আমাৰ ঘৰৰ ইয়াতে আছে আৰু বাৰীতে আছে। যোৰহাটৰ এখন ব্যতিক্ৰমী চৰকাৰী মহাবিদ্যালয়। এই মহাবিদ্যালয়খনৰ পৰিৱেশ দেখিলে আপুনিও দুমোজাত পৰিব। আচলতে এয়া শিক্ষানুষ্ঠান নে কৃষি পাম? আত্মনিৰ্ভৰ ভাৰতলৈ বিশেষ সঁহাৰি টিয়কস্থিত এইখন চৰকাৰী মহাবিদ্যালয়ত গ্ৰামাঞ্চলত উচ্চ শিক্ষাৰ পোহৰ বিলোৱা চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ে কলেজীয়া জীৱন সামৰণি পৰাৰ পিছতেই ছাত্ৰ ছাত্ৰীয়ে নিজে আত্মনিৰ্ভৰশীল হ'ব পৰাকৈ কাৰ্যত এক পৰিৱেশৰ সূচনা কৰিছে। প্ৰায় 100 বিঘা মাটিকালিৰে পৰিবেষ্টিত মহাবিদ্যালয়খনত এতিয়া আনুষ্ঠানিক শিক্ষাৰ লগতে সমাহাৰ ঘটিছে হাঁহ, কুকুৰা, গাহৰি, ছাগলীৰ লগতে কৃষি কৰ্মৰ। পাঠ্যক্ৰমৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ বাবে হাতত লোৱা এই কাৰিকৰী শিক্ষাৰ জৰিয়তে উজনি অসমতে এক বুনিয়াদ সৃষ্টি কৰিছে এইখন মহাবিদ্যালয়ে।
আজিকালি দেখোঁ যে ছাত্ৰ ছাত্ৰীসকল মানে বহুত অনীহা তেওঁলোকে খেতি কৰাৰ কথা যদি কওঁ তেওঁলোকে কয় এই খেতিয়ক আমি নহওঁ আমি কিয় ইমান ভালকৈ পঢ়িছোঁ যদি সেইটোৱে কৰিবলৈ হয় আচলতে সেইটোৰ প্ৰতিও আগ্ৰহ আমি দেখুৱাবৰ কাৰণে এইটো এটা ভাল পদক্ষেপ কলেজৰ শিক্ষা শেষ কৰাৰ পিছত সকলোৱেতো চাকৰি পাব বুলিতো কৰিব নোৱাৰি গতিকে আমি ষ্টুডেণ্টবিলাকৰ কাৰণে এনেকুৱা ছেল্ফ এমপ্লয়মেণ্ট যাতে ভৱিষ্যতে তেওঁলোকে নিজে কিবা এটা কৰিব পাৰে তাৰ কাৰণে আমি কেইবাটাও কোৰ্চ আমাৰ কলেজৰ নিজা প্ৰচেষ্টাত আমি আৰম্ভ কৰিছোঁ আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে ভোকেল ফৰ লোকেল আৰু ভোকেল ফৰ লোকেলত আমি জানো ইয়াত যে কেৱল কৃষি ব্যৱস্থাটোহে ইয়াত শক্তিশালী হৈ আছে এই স্থানীয় অঞ্চলত এটা শক্তিশালী উদ্যোগ ৰূপে গঢ় ল'ব পাৰে সেইটো কাৰণে আমি এই বছৰৰ পৰা 2020 চনৰ পৰা আমি এটা হৰ্টিকালচাৰ ডিপ্ল'মা পাঠ্যক্ৰম পঞ্চম আৰু ষষ্ঠ ষান্মাসিকৰ ছাত্ৰ ছাত্ৰীসকলে বাধ্যতামূলকভাৱে আমি আৰম্ভ কৰিছোঁ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত অব্যাহত আছে পদত্যাগৰ ধুমুহা শীঘ্ৰে বিজেপিলৈ কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগ 26 ডিচেম্বৰত অমিত শ্বাহৰ উপস্থিতিত যোগদান কৰিব বিজেপিত আৰু যোগদান সন্দৰ্ভত মুখ্যমন্ত্ৰীৰে যোগাযোগ অজন্তা নেওগৰ 26 ডিচেম্বৰত গুৱাহাটীলৈ আহিব অমিত শ্বাহ বৰ্তমান গোলাঘাট সমষ্টিৰ বিধায়িকা হৈছে অজন্তা নেওগ দীৰ্ঘদিনৰে পৰা অজন্তা নেওগে বিজেপিত যোগদান কৰিব বুলি চৰ্চা লাভ কৰিছিল আৰু অজন্তা নেওগৰ বিজেপিত যোগদানৰ তীব্ৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল গোলাঘাটৰ বিজেপি কৰ্মীয়ে বিজেপিলৈ স্বাগতম অজন্তা নেওগ ৰজলিনা তিৰ্কীৰ ৰাজদীপ গোৱালাক আজমলৰে একেখন বেনাৰৰ বেদনা কেনেকৈ সহ্য কৰিব অজন্তাই স্বাভিমানী সকলো অসমীয়া বিজেপিলৈ আহিব বুলি মন্তব্য কৰে বিধায়ক মৃণাল শইকীয়াই আনকি দেৱব্ৰত শইকীয়া বিজেপিলৈ আহিলেও আচৰিত হ'বলগীয়া একো নাই বুলি মন্তব্য বিধায়কগৰাকীৰ অসম জাতীয় পৰিষদ বিজেপিৰ বাবে কোনো ফেক্টৰ নহয় বুলি মন্তব্য বিধায়কগৰাকীৰ অজন্তা বাইদেউ আৰু আমাৰ ৰজলিনা তিৰ্কী বাইদেউ বিজেপিত আহিব বুলি বহুত দিনৰ পৰা শুনি আহিছিলোঁ আৰু কালি যিহেতু তেখেতসকলে অজন্তা নেওগ ডাঙৰীয়া নিয়ে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনাত বহিছে সেইকাৰণে ধৰি লৈছোঁ যে তেখেতসকলৰ আগমন নিশ্চিত আৰু এতিয়া দেখা যায় যে যিকোনো আত্মসন্মানবোধ থকা কংগ্ৰেছৰ নেতা বা বিধায়িকাই কংগ্ৰেছত থকাটো অসম্ভৱ হৈ পৰিছে কিয়নো কল্পনা কৰি চাওক যে কাইলৈ নিৰ্বাচন আহিছে নিৰ্বাচনত এফালে অজন্তা নেওগ ডাঙৰীয়ানীৰ ফটো এফালে বদৰুদ্দিন আজমলৰ ফটো এইটো কোনো আচলতে আত্মসন্মানবোধ থকা ব্যক্তিয়ে তেনেকুৱা এখন পোষ্টাৰ লৈ ৰাইজৰ আগলৈ আগবাঢ়ি যাব নোৱাৰে কাৰণ তেওঁলোকৰ AIDFৰ কি নীতি তেওঁলোকৰ আচৰণ কি তেওঁলোকে কি বিচাৰে অসমত সেইটো সকলোৱে জলজল পটপট হৈ আছে আৰু কংগ্ৰেছেও যিহেতু তেওঁলোকৰ লগত একেলগে সুৰ মিলাইছেগৈ একেটা লাইনতে একেটা আইডিয়লজি যাব বিচাৰিছে তো সেইকাৰণে কংগ্ৰেছৰ মানুহবিলাক বিজেপিৰ কাৰণে ধাৱমান হৈছে বিস্মিতা গগৈ আপোনাৰ নিজৰ সমষ্টিৰ বিস্মিতা গগৈ কেনেবাকৈ আহিব পাৰে নেকি আহিব পাৰে এইটো একো ডাঙৰ কথা নহয় আৰু সকলোৱে যিসকলে আমাৰ আইডিয়লজিটো গ্ৰহণ কৰি পেলাই আমাৰ দললৈ আহে তেওঁলোকলৈ মই স্বাগতম জনাইছোঁ আজি CIDয়ে দাখিল কৰিব SI কেলেংকাৰীৰ চাৰ্জশ্বিট আদালতত দাখিল কৰিব চাৰ্জশ্বিট ৰাজ্য কপোৱা SI নিযুক্তি কেলেংকাৰীৰ তদন্ত প্ৰক্ৰিয়া ইতিমধ্যেই সমাপ্ত কৰিছে CIDয়ে ইতিমধ্যেই SI কেলেংকাৰীত অভিযুক্ত কেইবাজনো জালত পৰিছে আৰক্ষীৰ সমগ্ৰ ৰাজ্য কপোৱা SI নিযুক্তি কেলেংকাৰীৰ তদন্তৰ চাৰ্জশ্বিট দাখিল কৰিব CIDয়ে আজি আদালতত দাখিল কৰিব SI কেলেংকাৰীৰ চাৰ্জশ্বিট যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ তাৰাজানস্থিত পাব্লিক বাছ টাৰ্মিনাছ চৌহদৰ 10 বিঘা মাটিত ব্যৱসায়িক কমপ্লেক্স আৰু ফ্লেট নিৰ্মাণৰ বাবে এজন লোকৰ সৈতে চুক্তি কৰা ঘটনাৰ ন তথ্য পোহৰলৈ আহিছে এই সন্দৰ্ভত আৰক্ষী আৰু জিলা প্ৰশাসনে সুকীয়াকৈ তদন্ত অব্যাহত ৰখাৰ সময়তে এখন চৰকাৰী নথিয়ে পোহৰলৈ আনিছে গুৰুত্বপূৰ্ণ তথ্য যোৰহাটৰ নিতেশ জৈন নামৰ ব্যৱসায়ীজনৰ জনৈক মেকানিকেল কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানটোক এই বিয়াগম প্ৰকল্প নিৰ্মাণৰ দায়িত্ব দি যোৰহাট উন্নয়ন প্ৰাধিকৰণে ইতিমধ্যে চুক্তি কৰিছে চুক্তি অনুসৰি ব্যৱসায়িক ভৱনৰ 23% আৰু আৱাসিক ফ্লেটসমূহৰ 20% অংশ লাভ কৰিব যোৰহাট উন্নয়ন প্ৰাধিকৰণে কিন্তু শেহতীয়াকৈ পোহৰলৈ অহা এখন চৰকাৰী নথিত এই কথা স্পষ্ট হৈছে যে এই সমগ্ৰ প্ৰক্ৰিয়া আছিল অবৈধ
কাৰণ 1996 চনৰ 25 ফেব্ৰুৱাৰীৰ অসম ৰাজপত্ৰত প্ৰকাশিত জাননী অনুসৰি চৰকাৰে এই মাটি যোৰহাট উন্নয়ন প্ৰাধিকৰণক প্ৰদান কৰিছিল ৰাজহুৱা বাছ আস্থান নিৰ্মাণৰ বাবেহে। এই মাটিত ফ্লেট নিৰ্মাণ কৰিবলৈ হলে চৰকাৰৰ অনুমোদনৰ প্ৰয়োজন হ'ব বুলি জানিবলৈ দিছে বিশিষ্ট অধিবক্তা ৰিন্তু গোস্বামীয়ে। এই প্ৰক্ৰিয়াত বৃহৎ দুৰ্নীতি হোৱাৰ ৰাজহুৱা অভিযোগ উত্থাপন হোৱাৰ পিছতে যোৰহাটৰ উপায়ুক্তই সমগ্ৰ ঘটনাত তদন্ত ঘোষণা কৰাৰ লগতে এই সন্দৰ্ভত ৰুজু হোৱা এটা গোচৰ সন্দৰ্ভত যোৰহাট আৰক্ষীয়েও আৰম্ভ কৰিছে তদন্ত। ইতিমধ্যে যোৰহাটৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ সভাপতিগৰাকীৰ জামিনৰ আবেদন নাকচ কৰিছে। এই ঘটনাৰ নিৰপেক্ষ তদন্ত হলে আৰু বহু বিস্ফোৰক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা ব্যক্ত কৰিছে অধিবক্তা গোস্বামীয়ে। গভৰ্ণমেণ্টৰ যিখন গেজেট নটিফিকেশ্যন সেই নটিফিকেশ্যনখন ওলাইছিলে 25 ফেব্ৰুৱাৰী 1996 চনত। এই নটিফিকেশ্যনত এটা LA কেছ 1/96 এই গোচৰটোৰ জৰিয়তে 14 বিঘা একঠা 5 ডোচা মাটি আমাৰ যিটো পাব্লিক বাছ টাৰ্মিনাছ আছে যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ সেই মাটিখিনি অধিগ্ৰহণ কৰা হৈছিলে বিভিন্ন ব্যক্তিৰ পৰা আৰু অধিগ্ৰহণ কৰি যোৰহাট উন্নয়ন প্ৰাধিকৰণে এই মাটিখিনি চৰকাৰৰ পৰা বিচাৰিছিলে আৰু উন্নয়ন প্ৰাধিকৰণক পাব্লিক বাছ টাৰ্মিনাছৰ কাৰণে দিয়া হৈছিলে। আমি শেহতীয়াভাৱে দেখা পালো যোৰহাটত যোৱা 6 অক্টোবৰত নীতিশ জৈন নামৰ এগৰাকী ব্যৱসায়ীৰ লগত এখন চুক্তিপত্ৰ তেওঁলোকে স্বাক্ষৰিত কৰিছে আৰু সেই চুক্তিপত্ৰখন সাব ৰেজিষ্ট্ৰাৰ অফিচত ৰেজিষ্টাৰ্ড কৰিছে আৰু তাত কোৱা হৈছে যে এই 14 বিঘা মাটিত এটা এপাৰ্টমেণ্ট হ'ব, কমাৰ্চিয়েল বিল্ডিং হ'ব, হোটেল হ'ব, চিনেমা হল হ'ব। গতিকে আৰু তাৰ 80% কৰ্তৃত্ব থাকিব নীতিশ জৈনৰ, মাত্ৰ 20% কৰ্তৃত্ব থাকিব যোৰহাট ডেভেলপমেণ্ট অথৰিটিৰ ৰেচিডেঞ্চিয়েল পাৰ্টটোত আৰু 23% থাকিব কমাৰ্চিয়েল পাৰ্টটোত। ইয়াত যিজন চেয়াৰপাৰ্চন আছে প্ৰশান্ত গোস্বামী, সেই প্ৰশান্ত গোস্বামীয়ে নীতিশ জৈনৰ লগ লাগি এক বৃহৎ অংকৰ বিনিময়ত এই গোটেই পৰিকল্পনাটো ৰচনা কৰি এই মাটিখিনি তেওঁক হস্তান্তৰিত কৰিছিলে। বিগত 6 বছৰে সম্পূৰ্ণ হৈ নুঠিল ওদালগুৰিৰ ভূঞা খাটৰ 2 কোটি টকীয়া জলসিঞ্চন প্ৰকল্প। বৰষুণৰ পানীকে ভৰসা কৰি কৃষিকৰ্ম চলাই নিব লাগে বৃহত্তৰ ভূঞা খাটবাৰীবাসী ৰাইজে, যাৰ ফলত মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষক ৰাইজ। টংলা জলসিঞ্চন সংমণ্ডলৰ অধীনৰ ভূঞাখাট আঞ্চলিক বান্ধটো কেৱল ঠিকাদাৰ আৰু বিভাগীয় কৰ্তৃপক্ষৰ লাভৰ বাবেহে যেন আঁচনিখন ৰূপায়ণ কৰা হ'ল, কিয়নো পথাৰৰ পৰা পানী বান্ধলৈকে উভতি আহি পথাৰ শুকাই যায়। প্ৰায় 22খন গাঁৱৰ ৰাইজে আজিলৈকে এটুপিও কৃষিকৰ্মত ব্যৱহৃত পানী পাবলৈ সক্ষম নহল। চাৱাহক ওদালগুৰিৰ পৰা আমাৰ সাংবাদিক ৰিপুঞ্জয় নাথৰ ৰিপৰ্ট। এইখন গাঁও হৈছে ভূঞাখাট গাঁও। এই নিজ ভূঞাখাটত প্ৰায় 2 কোটি টকা ব্যয় সাপেক্ষে এটা বান্ধ নিৰ্মাণ কৰিছিল টংলা জলসিঞ্চন বিভাগে। আৰু সেই বান্ধটোৰ যি দুৰৱস্থা, এটা বান্ধ মেইন ষ্ট্ৰাকচাৰটো তেওঁলোকে নিৰ্মাণ কৰিছে পুখুৰীৰ ওপৰত। মোৰ কেমেৰা সহযোগীয়ে সম্ভৱ হ'লে দেখুৱাব। কিছু দূৰত এটি পুখুৰীৰ ভিতৰত সেই বান্ধটো নিৰ্মাণ কৰা হৈছে আৰু যাৰ ফলত এই অঞ্চলৰ কৃষকে কিন্তু কোনো ধৰণৰ তাৰ পৰা উপকৃত হ'ব পৰা নাই। আৰু যি বান্ধটো নিৰ্মাণ কৰিছিলে তেওঁলোকৰ এই যি কেনেলেৰে পানী যাব লাগিছিল সেই পানী কিন্তু তেওঁলোকৰ নগ'ল, পথাৰৰ পানী কেনেলেৰে আহি পেলাই উল্টা খুন্দাৰ সৃষ্টি কৰিলে, যাৰ ফলত এই অঞ্চলৰ ৰাইজৰ খেতি বাতিৰ পৰা আৰম্ভ কৰি তেওঁলোকে উপৰুৱা খেতি বা যিকোনো খেতি কৰিবলৈ তেওঁলোকে সমস্যাত পৰিছে। আৰু যি বৰষুণ হ'লেহে আচলতে তেওঁলোকে খেতি কৰিব পাৰে। এই 2 কোটি টকা বান্ধৰ কোনো কামেই নোহোৱা হ'ল। মোৰ লগত একাংশ খেতিয়ক আছে, কৃষক আছে, তেওঁলোকৰ পৰা মই মনৰ ভাৱ জানিবলৈ চেষ্টা কৰিম। এইদৰে আচলতে কেনেল নিৰ্মাণ কৰিছে আৰু এই কেনেলটোৰ পৰা উল্টাকে পানী আহি সম্পূৰ্ণ পথাৰৰ পানীটো এই কেনেলটোৰে আহি পেলাই তেওঁলোকৰ খেতি পথাৰৰ পানী নষ্ট কৰে আৰু লগতে পানী নোহোৱা হৈ যায়। যিসকল কৃষক আছে তেওঁলোকৰ পৰা মই জানিব বিচাৰিম যে আচলতে এই বান্ধটো আপোনালোকৰ কি কামত দিছিলে আৰু কিবা কাম হ'লনে? সঁচাকৈ তাৰমানে আমাৰ এই বান্ধটোত কোনো কাম নহ'ল। কাৰণ কিয়নো যিহেতু আমাৰ যিখিনি পথাৰত পানী উঠিব লাগে খেতিৰ কাৰণে সেই পানীখিনি আমাৰ সঁচাকৈ নুঠেই। কাৰণ যিটো কেনেল বনাইছে সেই কেনেলটো কিন্তু য'ত পথাৰত যাব লাগে পানীটো সেই কেনেলৰ সেইখিনি পানীটো নাযোৱাকৈ আকৌ উল্টাকৈ তাৰমানে আমাৰ এই গৰাখহনীয়াৰ হেৰিতহে পৰি যায় পানীটো। আমাৰ একচুৱেলি খেতিৰ তাৰমানে কোনো লাভৱান হ'ব পৰা নাই আমাৰ এই বান্ধৰ কেনেলেদি। এই বান্ধটোৰ কিমান গাঁৱৰ মানুহক যদি উপকৃত কৰিলে হয় যদি বান্ধটো ভালকৈ নিৰ্মাণ কৰে? প্ৰায় 2 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা। এতিয়া এই বান্ধটোত মোটামুটি আমাৰ 17টা চুবাৰ আঞ্চলিক বান্ধ আছিল, কিন্তু এই 17টা চুবাৰ মানুহ মোটামুটি ক'ব গ'লেতো এতিয়া ধৰি লওক এটা চুবাত 1000 মানুহ থাকে। 1000 মানুহ থাকিব যাওঁতে কিন্তু 17,000 মানুহৰ উপকৃত হ'ল হয়। ক'ব গ'লে এতিয়া 17,000 মানুহৰ উপকৃত হ'ব চাই ক্ষতিহে হৈছে। হয়, আচলতে আৰু ব্যক্তি আছে, কি ক'ব? বান্ধটোৰ বিষয়ে আমাৰ একো কাম হোৱা নাই। এতিয়া পইচাটো এনাই গ'ল।
যোৱা পইচাটো দিলে কি হ'ব কামটো সম্পূৰ্ণকৈ নকৰিলে আমি এতিয়া খেতিয়কে যে আমি খেতি পথাৰত বানটোৰ কাৰণে আমি খেতি জড়িত কৰিছিলোঁ কিন্তু এতিয়া বানৰ খেতি জড়িত আমি কৰিব পৰা নাই এতিয়া আমি বৰষুণৰ পানীত আমি খেতি কৰি আছোঁ এই 2 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই বানটো এক ধোঁৱা চাঙত পৰিণত হ'ল তেওঁলোকে খেতিয়কে এই বানটোৰ জৰিয়তে খেতি কৰিব নোৱাৰে তেওঁলোকৰ যি পথাৰৰ বৰষুণৰ পানী পথাৰত আহে আৰু সেই পানীটো উল্টাকৈ আহি পেলাই এই বানটোত পৰে যাৰ ফলত উদ্দাঘুণ্ডাৰ সৃষ্টি হৈছে তেওঁলোকে এই বানটোৱে এক বৃহৎ সমস্যাৰ সৃষ্টি কৰিছে এই অঞ্চলৰ ৰাজ্যক 2021 1 জানুৱাৰীৰ পৰা 3 জানুৱাৰীলৈ ডিগবৈ নাজিৰাটিঙত অনুষ্ঠিত হ'ব পৰ্যটন মেলা 3 দিনীয়া কাৰ্যসূচীৰে পৰ্যটন মেলাৰ আয়োজন কৰাৰ উদ্দেশ্যে পৰ্যটনস্থলীত লাইখুঁটা স্থাপন কৰে ডিগবৈৰ বিধায়ক সুৰেন ফুকনে ইয়াৰ লগতে পৰ্যটনস্থলীত নৱনিৰ্মিত এটি অতিথি গৃহৰো শুভ উদ্বোধন কৰে ডিগবৈৰ বিধায়কগৰাকীয়ে এই পৰ্যটনস্থলীত মনোমোহা দৃশ্য উপভোগ কৰাৰ লগতে পৰ্যটন মেলাৰ 3 দিন বিভিন্ন জাতি জনগোষ্ঠীয় থলুৱা সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰাৰ অৰ্থে বহু লোকৰ সমাগম ঘটাৰ কামনা কৰিছে বিধায়কগৰাকীয়ে